আজি আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম আমালোকৰ মেট্ৰিক বা হাই ছেকেণ্ডাৰী পৰীক্ষাত এইবাৰ স্থান থাকিব নে নাই। বহুতো ছাত্ৰ ছাত্ৰীৰ মনত এইটো প্ৰশ্ন জাগি উঠিছে যিসমূহ ছাত্ৰ ছাত্ৰী এইবাৰ মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষা দিব। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। প্ৰথমতে মই তোমালোকক এটা কথা কৈ দিওঁ, এই যে যিসমূহ মানুহ আছে যে তেওঁলোকে এই পৰীক্ষাৰ আগমুহূৰ্তত এনেকুৱা কিছুমান কথা কৈ দিয়ে যাৰ ফলত আমাৰ বহুতো ছাত্ৰ ছাত্ৰীৰ পঢ়াৰ প্ৰতি মনোযোগ হয়তো অলপমান কমি আহি আছে। কাৰণ বহুতো ছাত্ৰ ছাত্ৰীয়ে ভাবিছে যে মই এইবাৰ অলপমান বেছি কষ্ট কৰি বেছি পৰিশ্ৰম কৰি ভালকৈ পঢ়িম, ভালকৈ পৰীক্ষা দিম, ভাল মাৰ্ক এটা আনিম, মই ষ্টাণ্ড কৰিম। বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে এনেকুৱা ধাৰণালৈ এটা জেদী ভাৱ লৈ পৰীক্ষা দিবলৈ যাব আৰু এই পৰীক্ষা নোহোৱা আগতে, পৰীক্ষা নিদিয়াৰ আগতে এনেকুৱা কথা কৈ দিয়ে যে ষ্টাণ্ড নাথাকে। তেন্তে এনেকুৱা কথা কৈ দিলে তো ছাত্ৰ ছাত্ৰীৰ পঢ়াৰ প্ৰতি মনোযোগী এনেই কম আহিব। মই যি কথাটো ক'লোঁ এই কথাটোত তোমালোকে যুক্তি দিয়ে নে নিদিয়ে, কথাটো হয় নে নহয়? মোৰ হিচাপত কথাটো হয়। পঢ়াৰ প্ৰতি অমনোযোগীৰ কাৰণে এনেকুৱা কথা হয়তো কৈ আছে, ঠিক আছে। কাৰণ পৰীক্ষা হোৱাই নাই তাৰ আগতে এনেকুৱা কথা কৈ দিয়ে। কাৰণ তোমাৰ ইচ্ছা আকাংক্ষা যিটো থাকিব সেইটো একেবাৰে নোহোৱা হৈ যাব। তো বাদ দিয়ক, এই কথাটো একেবাৰে মিছা। সঁচা হয় কিন্তু এই বছৰৰ কাৰণে মিছা। তোমালোকে দেখিবা যে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই কি কৈছে, যে তেওঁৱে কৈছে যে আগন্তুক যি পৰীক্ষা হ'ব তাৰ পিছৰ পৰাই, মানে এইবাৰ নহয়, আগন্তুক মানে কি এপ্ৰিল টু মাৰ্চ, ঠিক আছে, এপ্ৰিল টু মাৰ্চ। গতিকে এই মাৰ্চত যেতিয়া আহিব বা এপ্ৰিল যেতিয়া আহিব তেতিয়া তোমাৰ ইয়াৰ বছৰটো শেষ। এই 2024 বৰ্ষৰ মে'ৰ পৰাই আগন্তুক আহিব। গতিকে তোমালোকে বুজি পাইছা চাগে যে এই বছৰৰ কাৰণে নহয়, এই বছৰত স্থান থাকিব। যিটো কথা উঠি আছে যে এই বছৰ স্থান নাথাকিব সেইটো একেবাৰে মিছা হয়। এই বছৰ স্থান থাকিব, পিছৰ বছৰৰ পৰা স্থান নাথাকিব পাৰে, তথাপিও নাথাকিব পাৰে, কাৰণ একেবাৰে ডিক্লিয়াৰ দিয়া নাই। ৰণোজ পেগু ডাঙৰীয়াই যিটো যুক্তি দাঙি ধৰিছে কথাটো হয়, কিন্তু যদি আমাৰ ইচ্ছা বা আকাংক্ষাৰ কথা আহে, এটা প্ৰাউড ফিলৰ কথা আহে, তেন্তে স্থান থাকিব লাগে মোৰ হিচাপত। কাৰণ বহুতো ছাত্ৰ ছাত্ৰীৰ কম্পিটিশ্যন যেতিয়া কৰা, কম্পিটিশ্যনত জয়ী হোৱা যিজন জয়ী হয় সেইজনক কিন্তু বহুত ভাল লাগে আৰু সেই কম্পিটিশ্যনত সকলো ছাত্ৰ ছাত্ৰীয়ে জয়ী হ'বলৈ চেষ্টা কৰে, যাৰ ফলত সমূহ ছাত্ৰ ছাত্ৰীয়ে খেলৰ প্ৰতি কিবা এটা ইণ্টাৰেষ্টেড হৈ যায়। তো মই খেলৰ কথাটোৱে ইয়াত পঢ়াত দি আছোঁ যে যদি স্থান থাকে তেন্তে সমূহ ছাত্ৰ ছাত্ৰীয়ে ভাবিব যে মই স্থান পাব লাগে, মই ভালকৈ পঢ়িম। যদিও নোৱাৰে কিন্তু এজনটো পাৰে, এজনক দেখিতো আৰু 10জন মটিভেট হয়। মই এইটোৱে কৈ আছোঁ, ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ চিন্তাৰ প্ৰয়োজন নাই। তোমালোকৰ যিটো পঢ়াৰ ইচ্ছা আছে পঢ়ি লোৱা, কাৰণ স্থান তোমালোকৰ কাৰণে থাকিব। ষ্টাণ্ড কৰিলে তোমালোকে বহুত সুবিধা পাবা আৰু গতিকে ভালকৈ পঢ়া। তোমাৰ ইমান চিন্তা কৰিব প্ৰয়োজন নাই, কাৰণ তোমালোকৰ পৰীক্ষালৈ আৰু বেছি দিন বাকী নাই। গতিকে কোনো ধৰণৰ বেয়া চিন্তা মনত নাহিব লাগে, কেৱল মাত্ৰ তোমাৰ মনত আহিব লাগে পঢ়াৰ চিন্তা আৰু পৰীক্ষা কেনেকৈ মই দিম, কেনেকৈ পাছ কৰিম। পাছ কৰাৰ কথা নাভাবিবা, কাৰণ পাছ কৰিলে নহ'ব। যেতিয়া তোমালোকে 100 মাৰ্কৰ ইচ্ছা কৰিবা পাবা তোমালোকে 95। গতিকে 5 মাৰ্কৰ ইচ্ছা কৰিলে ফেইল হ'বা। গতিকে তোমালোকে 100 পোৱাৰ ইচ্ছা কৰা, ঠিক আছে। আশাটো ডাঙৰ কৰা অলপমান, আশা ডাঙৰ কৰিলেহে তাত কিবা ঢুকিব। সৰু কৰিলেতো একেবাৰে নোসোমোৱাৰ নিচিনা হৈ যাব। গতিকে আশাটো ডাঙৰ কৰা, ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকল, মই আশা কৰোঁ মই এই ভিডিঅ'টোৰ পৰা তোমালোকক কিবা বুজাব পাৰিছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল, মই আকৌ এবাৰ তোমালোকক কৈ আছোঁ, তোমালোকৰ পৰীক্ষা তোমালোকে ভালকৈ দিবা, তোমাৰ মনত যাতে কোনো ধৰণৰ বেয়া চিন্তা নোসোমায়, সেইকাৰণে আমালোক আছোঁ। তোমালোকৰ পৰীক্ষাটো বহুত ভালকৈ দিবা। আমাৰ চেনেলৰ ফালৰ পৰা তোমালোকক সকলোকে আশীৰ্বাদ থাকিল, তোমালোকৰ পৰীক্ষাটো যাতে বহুত ভালে হয়।